হেল্ল' গাইজ, গুড মৰ্ণিং। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা সৰু বাচ্ছাৰ ৰেচিপি। ইয়াত মই ব্যৱহাৰ কৰিছোঁ অলপ চাউলৰ গুড়ি। চাউলৰ গুড়িখিনি গেছটো ল' ফ্লেম কৰি মই অলপ ভাজি লৈছোঁ। আৰু এতিয়া মই ইয়াতে দি দিম অলপ পানী। পানীখিনি আপোনালোকে অলপ অলপকৈও দিব পাৰে বা একেবাৰেও দি দিব পাৰে। মই পানীখিনি একেবাৰতে দি দিছোঁ। আৰু পানীখিনি দি মই ধুনীয়াকৈ লাৰি দিছোঁ যেতিয়ালৈকে চাউলৰ গুড়িখিনি আৰু পানীখিনি মিক্স হৈ যোৱা নাই। আপোনালোকে জনাবচোন আপোনালোকে কেনেকৈ বনায়, আৰু মোৰ ভিডিঅ' ক'ৰ পৰা চাই আছে সেইটো জনাব কিন্তু নাপাহৰিব। আৰু এতিয়া মই ধুনীয়াকৈ লাৰি দিছোঁ। আৰু ইয়াত মই ব্যৱহাৰ কৰিম কাজু গুড়ি আৰু আলমণ্ডৰ গুড়ি, যিটো মই অলৰেডি গুড়া কৰিয়ে থৈ দিছোঁ। ইয়াতে মই কাজু গুড়ি আৰু আলমণ্ডৰ গুড়ি সিহঁতৰ অনুযায়ী দি দিছোঁ। কাজু গুড়ি যিমানখিনি দিছোঁ আলমণ্ডৰ গুড়িও মই সিমানখিনিয়ে দি দিম। এতিয়া মই ধুনীয়াকৈ লাৰি দিম। কাজু আৰু আলমণ্ডৰ গুড়াখিনিৰ লগত ধুনীয়াকৈ মিক্স হৈ যোৱালৈকে মই লাৰি দিম। তাৰপাছত মই ব্যৱহাৰ কৰিম ইয়াতে তাল মিস্ত্ৰী, কাৰণ এতিয়ালৈকে সিহঁতে চেনিটো ব্যৱহাৰ কৰিব পৰা হোৱা নাই। তাৰ কাৰণে সিহঁতক মই তাল মিস্ত্ৰীটোৱে ব্যৱহাৰ কৰাওঁ, যিটো মই অলৰেডি গুড়া কৰিয়ে থৈ দিওঁ। আৰু তাল মিস্ত্ৰীটো মই বেছি নিদিওঁ, সিহঁতৰ সোৱাদ অনুযায়ী অলপমান দিওঁ। দি মই ধুনীয়াকৈ মিক্স কৰি দিছোঁ। ইয়াত মই ব্যৱহাৰ কৰিছোঁ ফৰ্মুলা মিল্কটো, যিটো আপোনালোকে বেলেগ মিল্কো ব্যৱহাৰ কৰিব পাৰে। আৰু মই ফৰ্মুলা মিল্কটোৰ যিটো নান হয়, মই নানটোহে ব্যৱহাৰ কৰোঁ। আৰু মিল্কটো ব্যৱহাৰ কৰি মই ধুনীয়াকৈ লাৰি দিছোঁ। আৰু আমাৰ গুড়া ৰেডি হৈ গ'ল। আৰু এতিয়াহে আচল মজাটো ওলাব। খুৱাবলৈ যে কিমান কষ্ট, আপোনালোকে জনাবচোন আপোনালোকৰ বাচ্ছাক কেনেকৈ খুৱায়, কি কৰি খুৱাবলগীয়া হয়। চাবচোন তাই কিমান যে কান্দিব, খুৱাবলৈ বহুত কষ্ট। আৰু আপোনালোকে যদি বিচাৰে আমাৰ ধনু আৰু গুণৰ ভিডিঅ'বোৰ চাই থাকিবলৈ, তেওঁলোকে কি কৰি থাকে, কেনেকৈ ৰাখিছোঁ, দিনটো তেওঁলোকক কি কৰাওঁ, কি খুৱাওঁ, তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লাইক কৰিবলৈ নাপাহৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু এইপিনে গুণক দেখিছেই নহয়, দেউতাকৰ কীবৰ্ডখন লৈ সি ব্যস্ত হৈ আছে। যেতিয়ালৈকে কীবৰ্ডখন দিয়া নাছিলোঁ তেতিয়ালৈকে কান্দিছিলে, আৰু কীবৰ্ডখন দিয়াই এতিয়া পূৰা শান্ত। আৰু দেখিছে নহয় মাইনা, চকুত চকু বান্ধি মুখত গুড়া। বাই বাই, থেংক ইউ।